হয় নমস্কাৰ। নগাঁও জিলাৰ ৰূপৈহাটৰ বিভিন্ন অঞ্চলত সন্ধিয়া সময়ত দেখা গৈছে আপোনাৰ ক'লা ডাৱৰ আকাশখন হৈছে কাল ৰূপ ধুমুহা ধাৰণ কৰিছে। ইতিমধ্যে বতাহ বৰষুণ দিয়াৰ পৰা সম্ভাৱনা আকাশখন ক'লা হৈ গৈছে, ক'লা ডাৱৰে আপোনাৰ আৱৰি ধৰিছে। আৰু এইটো সময়ত আমাৰ নগাঁও জিলাৰ বাসিন্দাসকলে অলপ সাৱধানতা অৱলম্বন কৰা উচিত। কাল ধুমুহা আৰম্ভ হ'ব পাৰে, অলপ বৰষুণ দি আছে। তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছোঁ। বতাহ বলিছে আৰু বতাহে কালৰূপ ধাৰণ কৰিছে। ধুমুহা বতাহ একেলগে আহিব পাৰে। আকাশখন ক'লা ডাৱৰে ডাৱৰি ধৰিছে। তাৰে সামগ্ৰিক দৃশ্যটো মই ৰূপৈহাটৰ পৰা দেখুৱাই আছোঁ। চাইছে বতাহ এতিয়া বলিছে, এতিয়া আপোনাৰ ধুমুহা আৰু বৰষুণ আৰম্ভ হ'ব পাৰে। তাৰে সামগ্ৰিক দৃশ্যটো মই দেখুৱাই আছোঁ আৰু আপোনালোকে এতিয়া সাৱধানতা অৱলম্বন কৰা উচিত। আকাশখন দেখা গৈছে একদম ক'লা হৈ গৈছে। এই চাক দেখুৱাই আছোঁ। এতিয়া বতাহ ধুমুহা কালৰূপ ধাৰণ কৰিছে। হয় নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে নগাঁও জিলাৰ ৰূপৈহাটৰ বিভিন্ন অঞ্চলত কেনেকুৱা বতাহে কালৰূপ ধাৰণ কৰিছে। ধুমুহা বতাহৰ আকাশখন ক'লা ডাৱৰে আৱৰি ধৰিছে।